ইলেকশ্যনলৈ মই যোৱা ২৬ অক্টোবৰৰ পৰা এদিনো ঘৰলৈ নোযোৱাকে মই সদায় গাঁৱে গাঁৱে নগৰে চহৰে লাইন বাগানৰ লাইন এইবিলাকত মিটিং কৰি ঘূৰি আছো। মোৰ এটাই উদ্দেশ্য যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। সঁচাকে কৈছো মই আপোনালোকক, সঁচাকে কৈছো। ২৪ ঘণ্টা মই এতিয়া এটাই কাম কৰি আছো, এটাই দিনে ৰাতিয়ে মোৰ এটাই কাম। এতিয়া মই সপোনো দেখো এটাই যে বিজেপিক হৰুৱালো। মই মানে এনে থকা অৱস্থাতো মই অনবৰতে ভাবি থাকো যে কেনেকে বিজেপিক হৰুৱাম। মোৰ চিন্তা চেতনা অকল এটাই যে বিজেপি RSS নামৰ এই একেবাৰে ভয়ংকৰ ৰাজনৈতিক দলটোক অসমৰ পৰা বিদায় দিব লাগে। অসমৰ পৰা ধৰ্মৰ ৰাজনীতিটো বন্ধ কৰি দিব লাগে। ধৰ্মৰ ৰাজনীতি। বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIDFটো হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। আপোনালোকে কোনোবাই ভাল পায় বেয়া পায়, মই কাকো খাতিৰ নকৰো। মই যেনেকে বিজেপিক গালি পাৰো তেনেকে মই AIDFকো গালি পাৰো। খোলা খুলি কথা, কোনোবাই ভালো পাব পাৰে, আপোনালোকে বেয়াও পাব পাৰে। মোৰ শপত, মই কচম খাইছো যে ২০২৬ চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি RSS আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা দলক ব্ৰহ্মপুত্ৰত উটুৱাই উঠাম। মই মানে ধেমালি কৰি কৈ থাকো সদায়, মই সদায় মিটিং বিলাকত ধেমালি কৰি কৈ থাকো বোলো ২০২৬ এইবাৰ মামা আৰু চাচা দুইজনকে এখন চকীত বান্ধিম, গামোচাৰে বান্ধিম। তাৰপিছত এইফালে হিন্দু এইফালে মুছলমান, হিন্দু আৰু মুছলমান চব মানুহে লগ লাগিম, এনেকে কৰিম, এনেকে কৰি একদম ব্ৰহ্মপুত্ৰৰ দ ঠাইলৈ দলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? সঁচাকে কওঁ, মই একদম সঁচাকে কৈছো। ২৪ ঘণ্টা এটাই কাম কৰি আছো যে এই দুইটা পাৰ্টিক যদি খেদিব নোৱাৰো, অসমত কোনোৱেই শান্তিত থাকিবলৈ নাপায়। হয়নে নহয় কওক? হয়নে নহয় কওক? এটা মুৰ্গীৰ ডিম, আপোনালোকে মুৰ্গীৰ ডিম বুলিয়ে কয় নে? মুৰ্গীৰ ডিম বুলিয়ে কয়। এটা মুৰ্গীৰ ডিম ভাইৰ বেহেনো অহাৰ আগতে, কোনটা মানে ভাইৰ বেহেনটো কোন? ভাইৰ বেহেনো আমাৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে এটা মুৰ্গী ডিমৰ দাম আছিলে ৩ টকা। হয়নে নহয় কওক? এতিয়া কেইটকা? 10 টকা। কেইটকা দাম বাঢ়িলে? 3 টকাৰ পৰা 7 টকা। এটা মুৰ্গীৰ ডিমৰ দাম বাঢ়িলে 7 টকা। কোনোবা মানুহে কব পাৰিছে নেকি যে মুৰ্গীৰ ডিমৰ দাম কিয় ইমান বঢ়াইছ? যদি কোনোবাই কয় সেইটোৰ নাম অখিল গগৈ, আৰু যেতিয়াই মই কওঁ যে মুৰ্গীৰ ডিমৰ দাম কিয় বঢ়াইছ, তেতিয়া কয় যে ই মুছলমানৰ পক্ষ। কয়নে নকয়? ইয়াৰ চব প্ৰশ্নৰে উত্তৰ হিন্দু মুছলমান। হয়নে নহয় কওক আপোনালোকে? মই সেইদিনা কৈছো, হিন্দী চেনেল এটা, ইণ্ডিয়া টুডে বুলি চেনেল এটাই মোক সুধিছে, বোলে কিয় অনবৰতে বিজেপিক গালি পাৰ? মই বোলো সিহঁতৰ চব্জি যিটো আঞ্জা বনাই, আপোনালোকে চব্জি কয় নে আঞ্জা কয়? চব্জি কয়। সেই চব্জিটোত অকল এটাই মছলা থাকে, সেইটো হ'ল মিয়া। হয়নে নহয়? মুছলমান হয়নে? সদায় মই বোলো আৰু মোৰ মিয়া মছলা খাবলৈ মন নাই, আৰু এইবাৰ মই অসমৰ পৰা মিয়া মছলাটো নাইকিয়া কৰি দিব খুজিছো। কথাটো বুজিছে নে? সদায় চব কথাতে যদি মিয়া কয় নে নকয়? এই অসমখন খালে মিয়া আহিব।
মইতো দেখি আছো যে মোৰ অসমখন খালে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্তই, হয়নে? কোনেও হিমন্তৰ নামো ল'ব নোৱাৰে, কোনেও নৰেন্দ্ৰ মোদীৰ নামো ল'ব নোৱাৰে, কোনেও অমিত শ্বাহৰ নামো ল'ব নোৱাৰে। নাম কোনোবাই যদি লয়, আনকি ফেচবুকতো যদি নামটো লয় সিহঁতৰ, তেতিয়াহ'লে লগে লগে জেলত ভৰাই দিয়ে। হয়নে নহয়? হয়নে নহয়? আৰু সেইটো যদি কেনেবাকে মুছলমান মানুহ হয়, সেই মানুহজন যদি চৰকাৰক গালি পৰা মানুহটো যদি কেনেবাকে মুছলমান হয়, তেতিয়াহ'লে পুলিচে ধৰি নিব আৰু ৰাতি 12টা বজাৰ পাছত জাগা দেখুৱাবলৈ নিয়া বুলি কৈ গুলিয়াই মাৰি দিব। হয়নে নহয়? হয়নে নহয়? এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, সেইদিনা মই বিধানসভাত সুধিছিলো যে এতিয়ালৈকে কেইটা এনেকে পুলিচে ধৰি নি গুলিয়াই মাৰিছে, কৈছে 80টা মানুহক এতিয়ালৈকে আমি গুলিয়াই মাৰিছো। কেইজন? 80জন। 80জন মানুহক কেনেকে মাৰিছে? সংবিধানত কৈছে যে এইটো কাম কেতিয়াও কৰিব নোৱাৰিবা। যদি মানুহক কোনোবাই পুলিচে ধৰি নিয়ে, পুলিচৰ কাম হ'ল তেওঁক ধৰি নি কোৰ্টত খাৰা কৰিব লাগিব। কোৰ্টে ক'ব যে সি চুৰ কৰাটো হয়নে নহয়। পুলিচে ধৰি নিয়ালৈকে দায়িত্ব, আৰু পুলিচে তাৰ লগত কথা পাতি সি কি কি কথা ক'লে সেইখিনি লিখি দি কোৰ্টত জমা দিয়াটোহে কাম। কোৰ্টে বিচাৰ কৰি দিব কোনটো ভাল, কোনটো বেয়া, কোনটো জেলত যাব লাগে, কোনটো ঘৰলৈ ঘূৰাই পঠিয়াব লাগে। ইহঁতে সেইটো কোৰ্টে বিচাৰ কৰাৰ আগতে ৰাতি লৈ যায়, জাগা দেখুৱাবলৈ লৈ যায়, আৰু ৰাতিয়ে বুকুতে গুলিয়াই মাৰি পেলায়। হয়নে নহয়? আপোনালোকে বুজি পাইছে নে মই নাজানো। এইটোৱে হ'ল এই সময়ৰ গণতন্ত্ৰৰ আটাইতকৈ কলা অধ্যায়, যে ইহঁতি আমাৰ দেশৰ সংবিধান নামানে, ইহঁতি আমাৰ দেশৰ আইন কানুন নামানে, ইহঁতি আমাৰ দেশৰ আদালত নামানে, ইহঁতি একোৱেই নামানে। ইহঁতি RSS আৰু বিজেপিয়ে আমাৰ সংবিধানখন ফালি, আমাৰ সংবিধানখন ব্ৰহ্মপুত্ৰত পেলাই দি, গংগাত পেলাই দি, ইহঁতি তেহেঁতৰ হিচাপ মতে হিন্দু দাণ্ডাদাৰেৰে সিহঁতি দেশখন চলাব খোজে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এতিয়া মই আপোনালোকক এটা প্ৰশ্ন সুধিম, আপোনালোকে বেয়া পালে মই সুধিম। যদি বিজেপিয়ে হিন্দু দাণ্ডাদাৰেৰে যদি এনেকে যদি দেশ চলাব খোজে, ময়ো হিন্দু মানুহ, হয়নে? এই নিয়ম মতেতো মই বিজেপি পিনে যাব লাগে, যে সিহঁতে হিন্দুৰ হৈ কথা কৈছে, কিন্তু মই নাই যোৱা। সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো, আপোনালোকে যদি মুছলমানৰ দৃষ্টিকোণেৰে চায়, যদি আপোনালোকে AIDF-ত থাকে, AIDF-ত কোনোবাই যদি আকৌ বদৰুদ্দিন আজমল চাহাবক ভোট দিয়ে, দিব নেকি? যোৱাবাৰ ধুবুৰী লোকসভা ইলেকশ্যনত বদৰুদ্দিন আজমল চাহাবক মই ঘাটে ঘাটে পানী খুৱাই দিলো। গম পাইছিলে নে নাই? আজমল চাহাবক সৰুৱাৰ মেইন মানুহজন কোন বুলি ভাবিছে আপোনালোকে? কোনে আটাইতকৈ একদম টেঙা কৰি দিলে? ৰকিবুল হুছেইন ডাঙৰীয়া যে ইমান ভোটত জিকিলে, কাৰ কাৰণে? কাৰ কাৰণে? কাৰ কাৰণে? এতিয়া ৰকিবুল হুছেইনক ভাল পাই আছে নে বেয়া পাই আছে? কৈ দিয়ক খোলাখুলিকে, ভাল নে বেয়া? কেলে বেয়া পাইছে? কাম নাই? কেলে? বিপদৰ সময়ত আপোনালোকৰ লগত থকা নাই বুলি কৈছে, হয়নে? সঁচাকে নে? বিপদৰ সময়ত আপোনালোকৰ লগত আপোনালোকৰ MP-জন নাই বুলি ক'ব খুজিছে। মই নেক্সট যেতিয়া ৰকিদাক লগ পাম, মই তেওঁক কম যে মন্দিয়া দেশত মই মিটিং কৰিছিলো, আপোনাক কিন্তু মানুহে বেয়া পাইছে দেই। মই চিধা চিধিকে কৈ দিম। মোক বেয়া পাইছে নেকি? মোক বেয়া পাইছে নেকি? যদি মোক বেয়া পোৱা নাই, তেতিয়াহ'লে মই আপোনালোকক এটা অনুৰোধ কৰিব খুজিছো। এইবাৰ মন্দিয়া সমষ্টিৰ পৰা মই আপোনালোকৰ সন্মুখলৈ এজন মানুহক আগবঢ়াই দিব খুজিছো। এই মানুহজনক আপোনালোকে জিকাব নে নিজিকায়?
মোক এটা কথা কওকচোন, ৰ'ব বেলেগকে চিঞৰি নাথাকিব। মোক এটা কথা চিধাকে কওক যে চেয়াৰমেন আলী মন্দিয়া বিধানসভা সমষ্টিৰ পৰা জিকিব নে হাৰিব? 100টা ভোটৰ ভিতৰত কেইটা ভোট পাব চেয়াৰমেন আলীয়ে? 100টাৰ ভিতৰত কেইটা? 80% পাব? 90%? সঁচাকে জিকিবনে? তেতিয়াহ'লে মই আমাৰ এজন বিধায়ক হ'ল বুলি ধৰি ল'ব পাৰো। এতিয়া আপোনালোকে মই এটা কথা কৈছো হৈ যাব। চেয়াৰমেনদাৰ কাম শেষ। চেয়াৰমেনদা আজিৰ পৰা আমাৰ দলৰ সদস্য, আমাৰ বিধায়ক হ'ব। মই এনে কথা সুধিছো, এতিয়া আপোনালোকক সুধিছো, এটা অখিল গগৈয়ে হিমন্তক একদম ৰঙা চিঙা কি কৰি দিব? হিমন্ত বিশ্ব শৰ্মাক এজন MLA অখিল গগৈ, এটা দলৰ এটা MLA, কি নাম? অখিল গগৈয়ে এজন MLA হয়। বিজেপিৰ 80জন মান MLA আছে। বিজেপিৰ 80জন MLA থাকোতে মই এজন MLA অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিওঁ, হয়নে নহয়? এতিয়া যদি লগত মোৰ লগত যদি চেয়াৰমেন নাথাকে, হয়নে? আৰু উজনি অসমৰ পৰা মই এইবাৰ কমেও 7ৰ পৰা 10জন MLA জিকাম। আৰু চেয়াৰমেনদাৰ লগত যদি নামনি অসমৰ পৰা আৰু 4-5জন মই জিকাব পাৰো, যদি 10ৰ পৰা 15জন বা 20জন MLA যদি আমাৰ থাকে অখিল গগৈৰ লগত, তেতিয়াহ'লে বিধানসভাত 24 ঘণ্টা ভূমিকম্প। কথাটো গম পাইছেনে নাই? এটাও বেয়া কাম কৰিবলৈ আৰু হিমন্তক নিদিওঁ মই। এটা হিমন্ত যদি আহে, হিমন্ত ঠাণ্ডা হৈ থাকিব লাগিব। আৰু কংগ্ৰেছ যদি আহে, কংগ্ৰেছেও আপোনালোকৰ কাম কৰিব লাগিব। মই আকৌ কৈছো, কি কলো? হিমন্ত যদি আহে, এইবাৰ ডেইলি তেওঁ কান্দি থাকিব লাগিব। আৰু কংগ্ৰেছৰ লগত যদি আমি চৰকাৰ কৰো, কংগ্ৰেছকো সকলো কাম কৰিবলৈ বাধ্য কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া আমি চৰকাৰ কৰিলে কি কাম কৰিম? চৰকাৰ কৰিলে কি কাম কৰিম? মই কৈ গৈছো, মই 5টা কাম কৰি দিম আপোনালোকক। 5টা কাম। আমনি পাইছে নেকি? উঠিছে যে কেনে? আমনি পাইছে নেকি কোনোবাই? নাই পোৱা? এই তাত চিট কেইটামান খালী আছে, অলপ বহি দিয়ক। মানুহ ইমান থিয় হৈ আছে, এই চিট কেইটাত বহি দিয়ক। চিট কেইটামান খালী হৈ আছে, তাত বহি দিয়ক। মই আৰু 10 মিনিট 15 মিনিট ক'ব পাৰিম নে নোৱাৰিম? পাৰিম। আমনি লাগিছে নেকি? ঠাণ্ডা লাগিছে নেকি? ঠিক আছে, তাত বহি দিয়ক, 2জনমান বহি দিয়ক। তেতিয়া মই আপোনালোকক চিধাকে এটা কথা কৈছো, 5টা কাম কৰি দিম আপোনালোকক। 1 নম্বৰ কাম কৰিম যে অসমত যিমান 3টা কথা একেলগতে কম, এটা কথাৰ কাৰণে 3টা, নহলে মানুহে ভুল বুজাবুজি কৰি দিয়ে। সেইকাৰণে একেলগতে 3টা কম। 1, অসমত যিমান ট্ৰাইবেল মানুহ আছে আৰু খিলঞ্জীয়া মূল সুঁতিৰ মানুহ আছে, সকলো মানুহক মই 2 বছৰৰ ভিতৰত মাটিৰ পট্টা দি দিম। 2, মই অসমত যিমান চাহ বাগানৰ মানুহ আছে, চাহ শ্ৰমিকক 2 বছৰৰ ভিতৰত পুৰা মাটিৰ পট্টা দি দিম। আৰু 3, অসমত যিমান মুছলমানে হওক বা অন্য ধৰ্মৰ মানুহে হওক, যি 71 চনৰ আগতে আহিছে অসমলৈ, যাৰ 71 চনৰ পৰা যাৰ পৰিয়ালৰ ভোটাৰ তালিকাত নাম আছে, মই 100% পৰিয়ালক মাটিৰ পট্টা দিয়া ব্যৱস্থা। ভাল হ'বনে বেয়া হ'ব? সঁচাকে ভাল হ'বনে বেয়া হ'ব? হিমন্ত বিশ্ব শৰ্মাই কিছুমান মানুহক পট্টা দিছে, কিন্তু পট্টা দিওঁতে পইচা লৈছে, প্ৰিমিয়াম। মই সকলো মানুহকে ফ্ৰীকে মাটিখিনি, প্ৰিমিয়াম নোলোৱাকে ফ্ৰীকে মাটিখিনি তেওঁলোকৰ নামত পট্টা কৰিম। 1, 2, এই যে মাটিখিনি দিলো, মাটিখিনিত মই খেতি কৰিবৰ কাৰণে 5টা কাম কৰি দিম। প্ৰথম কামটো কৰি দিম যে সব মাটিতে খেতি কৰিবৰ কাৰণে পানী, ইৰিগেশ্যন, জলসিঞ্চনটো ফ্ৰী কৰি দিম। আৰু যদি কোনোবাই
নিজৰ মেচিনেৰে পানী তুলি খেতি কৰে, নিজৰ মটৰেৰে পানী তুলি যদি খেতি কৰে, তেতিয়াহ'লে তেওঁৰ মটৰৰ ডিজেল বা ইলেক্ট্ৰিচিটিৰ খৰচটো চৰকাৰৰ পৰা মই বহন কৰি দিম। ভাল হ'বনে বেয়া হ'ব এইটো? ভাল হ'বনে বেয়া হ'ব? এইটো 1 নম্বৰ কাম কৰিম। 2 নম্বৰ, মই 2 নম্বৰ কামটো কৰি দিম যে প্ৰত্যেকখন গাঁৱত মই 5খন ট্ৰেক্টৰ দিম চৰকাৰৰ পৰা। কাৰণ দুখীয়া মানুহবিলাকে ট্ৰেক্টৰ কিনিব নোৱাৰে, এতিয়া 3বাৰেই খেতি কৰি থাকিব লাগিব। এনেই লোকৰ ঘৰৰ পৰা ট্ৰেক্টৰ আনিলে বহুত পইচা খৰচ হৈ যায়, হয়নে নহয়? তেতিয়া দামটো পিছত বেছিকে নাপায়গে, খৰচাটো বেছি হৈ যায়। 1 বিঘা বড়ো ধান বা আহু ধান খেতি কৰোঁতে আপোনালোকৰ 4-5 হাজাৰ টকা খৰচ হৈ যায় নে নাযায়? মই ইমান খৰচ কৰিবলৈ নিদিওঁ আৰু কি কৰি দিম, আপোনালোকৰ খৰচটো মই 400-500 টকাত শেষ কৰি দিম। কি আপোনালোকৰ খৰচ কি থাকিব জানে? মই 1 নম্বৰটো কি কৰিম, ট্ৰেক্টৰটো ফ্ৰী দি দিম। 2 নম্বৰ, মই বীজটো ফ্ৰী কৰি দিম। সোনকালে হোৱা বীজবিলাক, ধানেই হওক সৰিয়হ হওক, যিমানবিলাক বীজ আছে সেইবিলাক ফ্ৰী কৰি দিম। 2, 3, যিটো সাৰ আছে কেমিকেল ফাৰ্টিলাইজাৰ, ইউৰিয়া, DAP, NPK, যিটো সাৰ আছে সেইটো মই একেবাৰে কমত পোৱাৰ ব্যৱস্থা কৰি দিম। আৰু এই গোটেইবিলাক কৰি দিয়াৰ পাছত যদি আপোনালোকে এডৰা পথাৰত বছৰৰ সকলো সময়তে খেতি কৰে, 3বাৰ খেতি কৰে, তেতিয়াহ'লে মই আপোনালোকৰ মাটিখিনিৰ খাজনাটো ফ্ৰী কৰি দিম। খাজনাটো ফ্ৰী কৰি দিম, কথাটো গম পালে নাই? কিন্তু তেতিয়াহে দিম আকৌ খাজনা ফ্ৰী কৰি, যদি মাটিটো পেলাই নথৈ খেতি কৰে। আৰু যদি আপোনালোকে মাটিটো পেলাই থৈ দিয়ে, তেতিয়াহ'লে খাজনা মই 3 গুণ বঢ়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মাটি পেলাই থলে পৃথিৱীৰ কোনো মানুহ ধনী হ'ব নোৱাৰে, হয়নে নহয়? তো সেইকাৰণে মই কি ক'লো, 5টা কাম কৰি দিম বুলি ক'লো। আৰু এই গোটেই বস্তুটোৰ নাম দিছো মই ত্ৰিফচলী বিপ্লৱ। ত্ৰিফচলী বিপ্লৱ অৰ্থাৎ এডৰা পথাৰত অতি কমেও 12 মাহত 3টা খেতি, সেইটো 4টাও হ'ব পাৰে, সেইটো 5টাও হ'ব পাৰে। অসমত ত্ৰিফচলী বিপ্লৱ কৰিম আৰু খেতিয়কবিলাকে ধান উৎপাদন কৰোঁতে 400-500 টকাতেই 1 বিঘা মাটিৰ খেতি হৈ যাব, কাৰণ বাকী চব পইচাবিলাক মই দিয়াৰ ব্যৱস্থা কৰিম। তাতকৈ আৰু এটা ডাঙৰ কাম কৰি দিম। আপোনালোকে খেতি কৰি যেতিয়া ধান কাটিব, ধান কটাৰ পাছত বা পাচলি উৎপাদন কৰাৰ পাছত, এতিয়া যেনেকে চৰকাৰে ধানটো কিনি লয়, মই আপোনালোকে যি বস্তু উৎপাদন কৰিব, ধান, মৰাপাট, সৰিয়হ, শাক পাচলি, গম, কি কয় এইটো আপোনাৰ মাকৈ, যিমানবিলাক বস্তু আপোনালোকে উৎপাদন কৰিব, সেই উৎপাদন কৰা বস্তুটো বজাৰত যাতে কম দামত বিক্ৰী কৰিবলগীয়া নহয়, তাৰ কাৰণে 2টা কাম কৰি দিম। 1, হয় চৰকাৰে আপোনালোকৰ বস্তুটো কিনি ল'ম, নহ'লে একেলগতে এখন আইন কৰি দিম যে কম দামত যদি খেতিয়কৰ পৰা কোনোবা বেপাৰীয়ে বস্তু কিনে, তেতিয়াহ'লে সেই বেপাৰীটোক মই জেলত ভৰাই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এইটো মোৰ সপোন। একেটা সময়তে মই হিমন্তক খেদিবলৈও সপোন দেখি আছো, বিজেপি RSSক খেদিবলৈও সপোন দেখি আছো, হিমন্তৰ লগতে চাচা মামাক একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিবলৈও মন কৰি আছো, আৰু একেটা সময়তে মই অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো খেতিয়ককে ভাৰতবৰ্ষৰ ভিতৰতে ধনী খেতিয়ক ৰূপে গঢ়ি তোলাৰ সপোন দেখি আছো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মাটিও দিম, খেতিও দিম, চব দিম। কিন্তু কোনোবাই যদি হিন্দু মুছলমান কৰে, তেতিয়াহ'লে টিকাত চিটিপ পুলিচে কোপ দিব, কিন্তু মই কৈ দিলো, বুজিলে নাই? সেইটো মই কাকো কৰিবলৈ নিদিওঁ। অসমখন আজি এজন মুছলমান মানুহে মন্দিয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ ভয়ে ভয়ে গুৱাহাটীলৈ যায়, বাছত যাওঁতে। কেলে? তেওঁৰ টুপিটো পিন্ধি আছে, তেওঁৰ দাঢ়িকেইডাল আছে, ফটককে কোনোবা RSS, বিজেপি, বিশ্ব হিন্দু পৰিষদৰ মানুহে, বজৰং দলৰ মানুহে ৰাস্তাতে পিটিব নেকি বুলি ভয় খায় নে নাই? খায় নে নাখায়? খায় নে নাই? গুৱাহাটীত যেতিয়া বিল্ডিঙৰ কাম কৰিবলৈ যায় ভয় লাগে নে নাই?
যেতিয়া উজনি অসমত ইটা ভাটাৰ কাম কৰিবলৈ যায় ভয় লাগে নে নাই? আনকি যেতিয়া বেংগলোৰ বা চেন্নাইলৈ যায় তেতিয়াও ৰেলত কোনোবাই মাৰপিট কৰিব বুলি ভয় কৰে নে নকৰে? এইটো কোনে কৰি দিলে? এইটো বিজেপি হয় নে নহয়? এইটো নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব আৰু কি কয় অমিত শ্বাহে কৰি দিলে নে নাই? কৰি দিলে নে নাই? মই যিদিনা চৰকাৰ কৰিম অসমৰ প্ৰত্যেকজন নাগৰিকৰ পৰা মনৰ পৰা মই ভয় নাইকিয়া কৰি ভয়মুক্ত অসম গঠন কৰি দিম। কি কলো? ভয়মুক্ত অসম। আৰু কোনোবা কাৰোবাক কৈ চাবলৈ দিবচোন, এইকেইটা কোনোবা দলে কৰিব বুলি কয় নেকি? যদি সপোনতো এতিয়ালৈকে ভাবিবই পৰা নাই কোনো দলে। সপোনতো কোনেও ভাবিবই পৰা নাই যে খেতিয়কক এনেকে কৰি দিলেহে অসমখন ধনী হ'ব। কোনোবাই ভাবিছে নেকি আজিলৈকে? মোৰ বাহিৰে আৰু কোনোবা দ্বিতীয়জন মানুহে আজিলৈকে আপোনালোকক এইবিলাক কথা কৈছে নেকি? কোনোবাই ভয়মুক্ত অসম গঠন কৰিম বুলি এতিয়ালৈকে কোনোবাই কবলৈ আহিছে নেকি? যেতিয়াই হিমন্তই মুছলমান মানুহক ভয় খুৱাব খুজিছে, যেতিয়াই হিমন্তই ট্ৰাইবেল মানুহক ভয় খুৱাব খুজিছে, যেতিয়াই হিমন্তই আমাৰ আহোম মানুহক ভয় খুৱাব খুজিছে, তেতিয়াই অসমত আন কোনো নাযায়। সন্মুখত ৰাইজৰ সন্মুখত থিয় হোৱা মানুহটো মই অকলশী গগৈ। হয়নে নহয়? ইয়াৰ পাছতো যদি আপোনালোকে আমাৰ যোগ্য মানুহজনক ভোট নিদি যদি লাংফাং মানুহবিলাকক ভোট দি থাকে পইচাৰ কাৰণে, 2 নম্বৰী বেলেগ বেলেগ কথা কোৱাৰ কাৰণে, লাভ একো নাই। লাভ একো নাই। মই কৈ দিলো, যিদিনা ৰাইজৰ দল শাসনলৈ আহিব সেইদিনা অসমত চব জাতিৰ মানুহে শান্তিৰে থাকিবলৈ পাব। যিদিনা ৰাইজৰ দল অসম যেতিয়া শাসনলৈ আহিব সেইদিনাৰ পৰা অসমৰ দুখীয়া খেতিয়কবিলাকে সন্মানো পাব আৰু টকাও বাঢ়ি যাব। বুজিছে নে নাই? মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, দুটা বস্তু। এক, মই অসমৰ চব মুছলমান, হিন্দু, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ যিমান ধৰ্মৰ মানুহ আছে, মুঠতে যদি মহিলা হয়, এতিয়া হিমন্তই 1250 টকাকে অৰুণোদয় দিছে। আমাৰ ৰাইজৰ দলৰ চৰকাৰখনে মই সকলো মহিলাকে 3000 টকাকে অৰুণোদয় দিব। অকল মহিলা নহয়, যিমান মতা মানুহবিলাকৰ 65 ইয়াৰ্ছ হৈছে, 65 বছৰ হৈছে, চবকে 3000 কে দিব। চবকে। তাৰপিছত যিবিলাক মানুহ শাৰীৰিকভাৱে অক্ষম, তাৰমানে ফিজিকেলি টেলেণ্ট, তাৰমানে বিকলাংগ বুলি যে কয়, সববিলাককে 3000 দিম। চবকে। আৰু থাৰ্ড জেণ্ডাৰ যে আমাৰ এই গাড়ীত গ'লে যে এনেকে যে হাততালি মাৰি বজাই দিয়ে, কি বুলি কয়? এই হিজৰা বুলি আজিকালি নকয় দেই। আজিকালি হিজৰা বুলি ক'লে পিটন দিব। তৃতীয় লিংগ হয়নে নহয়? হয়নে নহয়? হিমন্তৰ নিচিনাকে বেয়া শব্দ নকব এইবিলাক। এই তৃতীয় লিংগ হয়নে নহয়? তৃতীয় লিংগ বিলাককো মই চবকে 3000 দিম। চবকে। কিন্তু 3000 টকাত পৃথিৱীৰ কোনো মানুহ চলিব নোৱাৰে। হয়নে নহয়? সেইকাৰণে মই খেতি কৰি মানুহক ধনী কৰিম, আৰু খেতি কৰাৰ পাছত এদিন হিমন্তৰ নিচিনা মানুহবিলাকক এদিন অসমৰ খেতিয়ক মানুহে কব, ঐ হিমন্ত, তই জীৱনত এদিনো কাম নকৰিলি, খালি তই ৰাজনীতি কৰি সৰুৰ পৰা অকল 2 নম্বৰী কৰি পইচা ঘটি একদম ঘৈণীয়েৰক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী মহিলা কৰি দিলি। হয় নে নহয়? তো গতিকে আৰু তই 2 নম্বৰী নকবি, আৰু তই টকা নাখাবি, সাধাৰণ মানুহৰ জহনি ধোৱা তোক 1 বস্তা চাউলকে দিছো বুলি দলিয়াই দিব পাৰিম। কথাটো বুজিলে নে না? 1250 টকা আমাক নালাগে, হিমন্তকে আমি 1 বস্তাৰ জহা চাউল দি দিম। হয়নে নহয়? মই অসমৰ প্ৰত্যেকজন খেতিয়কক তেনেকে ধনী কৰাম। মোৰ সপোন আছে, মোৰ প্লেন আছে, মোৰ কিতাপ মই লিখি থৈছো যে সপোনৰ অসমখন বুলি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক, বৌদ্ধিষ্ট হওক, চব মানুহকে খেতিয়ককে মই ধনী কৰিম। আৰু ধনী কৰিবৰ কাৰণে মই প্ৰথম কামটোৱে কলো যে সকলো খেতিয়ককে খেতি কৰিবৰ কাৰণে কি ঋণ কৰি দিলো। 1, 2 নম্বৰ কি কলো? বস্তুৰ দাম বেছি দামত বস্তুবিলাক কিনি ল'ম। 3 নম্বৰ কি কৰিম জানেনে নাই? আপোনালোকৰ পৰা যে বিলাহী কিনি ল'ম, বিলাহী কিমান দামত কিনিম? যদি বিলাহী উৎপাদন কৰিবলৈ 5 টকা খৰচ হৈছে,
অতি কমেও আপোনালোকক 15 টকাকে বিলাহীৰ দাম দিয়া হ'ব। 15তকৈ ওপৰত পালে আপোনালোকে বেপাৰীক বিক্ৰী কৰি দিব, 15 টকাতকৈ কম পালে মানে আমাৰ চৰকাৰক বিক্ৰী কৰি দিব। হৈ গ'ল, কোনো খেতিয়ক নমৰে, হয়নে? এতিয়া এই যে খেতিয়কক যে এনেকে উজনি অসমৰ মই চাহপাতটো ক্ষুদ্ৰ চাহ খেতিয়কক পাতটো 30 টকাকে দি দিম, হা। ঠিক তেনেকে নামনি অসমৰ আমাৰ যিটো ৰবৰ খেতিয়ক আছে, ৰবৰ খেতিয়ককো মই তেনেকে দামটো দি দিম। আপোনালোকে আমনি পাইছে নেকি কথাখিনি? নাই পোৱা? তো তেনেকে দামটো দিম, আৰু দামটো দিয়াৰ পাছত তাৰপিছত দামটো দিয়াৰ পাছত যিবিলাক বস্তু মই কিনি ললো, কি কিনি ললো? মই কি কিনি ললো? বোলে গোমধান কিনি ললো, মাকৈ কিনি ললো, হয়নে? সৰিয়হ কিনি ললো, বিলাহী কিনি ললো। ধৰক বিলাহীটোকে ধৰো, যে বিলাহীটো কিনি লৈ মই আপোনালোকৰ ইয়াতে এই চৰকাৰী ঘৰটো পৰি আছে, সেইটোকে মই ধুনীয়াকে বনাই তাতে গুদাম কৰি ৰাখি দিম, বুজিলে? সেই গুদামৰ পৰা যেতিয়া বেংগলোৰত বস্তুটোৰ দাম উঠিব বিলাহী, তেতিয়া ইয়াৰ পৰা মই ট্ৰাকত পঠিয়াই দিম, বুজিছেনে? 15 টকাত কিনিলো, মই 50 টকাত বেংগলোৰত বিক্ৰী কৰিম। বেংগলোৰত বিক্ৰী কৰোঁতে যিটো লাভ হ'ল, লাভ হোৱাৰ এটা অংশ আকৌ খেতিয়কবিলাকক ঈদৰ সময়ত আৰু বিহুৰ সময়ত আৰু পূজাৰ সময়ত আকৌ, আগতে 15 টকা দিলোৱে, আকৌ লাভ হোৱাৰ পৰা আকৌ বোনাছ দি দিলো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু বস্তুটো যদি তেনেকে বিক্ৰী নহ'ল, সেইবিলাক বোলে সেই বছৰ বোলে বিলাহীৰ দাম কম, তেতিয়া মই কি কৰিম জানেনে নাই? এই কাষতে যে ঘৰটো আছে, এই পৰি থকা ঘৰটো, সেই পৰি থকা ঘৰটোতে মই এটা মেচিন বহাম। সেই মেচিনটোত বিলাহীৰ পৰা মই জেলি বনাম, বিলাহীৰ পৰা মই টক বনাম, বিলাহীৰ পৰা মই চচ বনাম। চচ মানে জানেনে নাই? চাওমিনৰ লগত যে খায়। আৰু সেইটো বনাওতে মেচিনটোহে মই দিম চৰকাৰৰ পৰা, কাম কৰিব আপোনালোকে। কথাটো বুজিছেনে নাই? এদিনত অতি কমেও কাম কৰিলে, পুৰুষেই কাম কৰক বা মহিলাই কাম কৰক, 1000 দৰমহা পাব এদিন। এমাহত তেতিয়াহ'লে কিমান হ'বগে? 30,000। অতি কমেও এজন পুৰুষ বা এজন মহিলাক আমাৰ চৰকাৰ পোৱাৰ পাছত এজনক অতি কমেও মই 30,000 ইনকাম দিমেই দিম। ভাল হ'বনে বেয়া হ'ব? মানুহবিলাকে বুজি পাইছে নে নাই? বুজি পাইছে যদি ইমান ঠাণ্ডা কৰি দিছে কিয়? এটা হাততালি লগাওক জোৰকে একেলগতে। ঠাণ্ডা লাগিছে ন? অলপ গৰম উঠাই লৈছো ন? হয়নে নহয়? আমনি লাগিছে নেকি? সঁচাকে আমনি লাগিছে নেকি? মই 3টা কথা কলো আপোনালোকক, ধৰিব পাৰিলে নে নাই মই নাজানো। 1, বছৰৰ সকলো সময়তে খেতি কৰিবৰ কাৰণে দি দিম, মাটিও দিম, আকৌ বস্তু ফ্ৰী কৰি দিম, হয়নে? 2, মই কি কলো? বস্তুৰ দাম আপোনালোকে বেছিকে পোৱা কৰি দিম। 3, মই কি কৰি দিম? যে আপোনালোকক এনেকে কি কৰি দিম? এনেকে গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী কৰি দিম, সেই ইণ্ডাষ্ট্ৰীত পুৰুষ মহিলা চবেই কাম কৰিব পাৰে, হয়নে? কামটো ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু 4 কি কৰি দিম জানেনে নাই? আপোনালোকৰ ল'ৰা যদি বেংগলোৰলৈ যায় চিকিউৰিটি গাৰ্ড কৰিবলৈ, মই কি কৰি দিম? মই আপোনালোকৰ ল'ৰাটো যোৱাৰ আগতে প্ৰথমতে তাক মই 1 বছৰ পুলিচৰ ট্ৰেইনিং দি দিম, লগত হিন্দী আৰু ইংৰাজী ক'ব পৰাৰ ব্যৱস্থা কৰি দিম। সেই কোৰ্চ কৰি থাকোঁতে হিন্দী ইংৰাজী পঢ়াই দিম, সি ক'ব যাতে পাৰে মুখেৰে, হিন্দী আৰু ইংৰাজী 2টা। কথাটো বুজি পাইছে নে নাই? হিন্দী ইংৰাজী ক'ব পাৰিব, আৰু অকল লাঠিডাল ধৰা নহয়, গোটেই পুলিচৰ ট্ৰেইনিংটো পাব। কথাটো বুজিলে নে? আৰু তাৰপিছত আমাৰ চৰকাৰৰ বহীত ৰেজিষ্টাৰ কৰিম। তাৰ পাছত বেংগলোৰৰ চৰকাৰৰ লগত কথা পাতিম যে মই মন্দিয়াৰ পৰা, মই মৰিয়নিৰ পৰা, মই শিৱসাগৰৰ পৰা, মই যোৰহাটৰ পৰা ইমানজন ল'ৰা পঠিয়াব খুজিছো, ইমানজনী ছোৱালী পঠিয়াব খুজিছো। মোৰ এটা ল'ৰাইও বিপদত পৰিলে নহ'ব, চবকে অসম চৰকাৰে পঠিয়াইছো, একদম ভালকে চাব লাগিব। আৰু দৰমহা আগতে যদি চিকিউৰিটি গাৰ্ডক 14,000 বা 15,000 দিছিলে, এতিয়া 35,000 40,000 টকা দিব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এইটো কয় কি? দক্ষতা বিকাশ। মই অসম দক্ষতা বিকাশ বুলি এটা নতুন ডিপাৰ্টমেণ্ট খুলিম, আৰু ডিপাৰ্টমেণ্ট খুলি চব ল'ৰা ছোৱালী মহিলাবিলাকক
সব ছোৱালীবিলাকক মই পঢ়িব পাৰক বা নোৱাৰক মই চবকে নাৰ্ছৰ ট্ৰেইনিংটো ফ্ৰীকে দি দিম। বুজিলে নাই? নাৰ্ছৰ ট্ৰেইনিংটো দি হিন্দী আৰু ইংৰাজীটো শিকায়। মই তেওঁলোকক দিল্লীত নাৰ্ছ কৰিবৰ কাৰণে পঠিয়াই দিম। কিন্তু দিল্লীত নাৰ্ছ কৰিবলৈ পঠিয়াই দি তাত দিল্লীত মাৰ খাবলৈ নিদিওঁ। মই ইয়াতে ৰেজিষ্টাৰ কৰি সেই চৰকাৰৰ লগত চুক্তি কৰিহে পঠিয়াম। আৰু কি কৰিম জানেনে নাই? যিবিলাক ছোৱালীয়ে ভালকে পাৰিব সিহঁতক মই ধুনীয়াকে ইংৰাজী শিকাম আৰু জাপানীজ ভাষা শিকাম, জাৰ্মানীৰ ভাষা শিকাম, ফৰাচী ভাষা শিকাম আৰু সিহঁতক মই বিদেশলৈ পঠিয়াম। 1 বছৰ জাপানত এজনী নাৰ্ছে কাম কৰিলেই 1 কোটি টকাৰ দৰমহা পাব। 1 কোটি টকা, 1 crore। কথাটো বুজিলে নাই? বুজিলে নে নাই? তাৰ পাছত মই আৰু বেছি দীঘলীয়া নকৰো, একদম মনত ৰাখিব, যিদিনা আমাৰ চৰকাৰ ক'ব আপোনালোকৰ LP স্কুলবিলাকত এটা কোঠাতে 4টা বা 5টা বা 6টা ক্লাছৰুম নাথাকে, একেটা ঘৰত আমি এটা কোঠাৰ কাৰণে এটা ক্লাছৰুম মই বনাই দিম। মাষ্টৰ 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক আৰু মাষ্টৰবিলাকক মই বাহিৰৰ পৰা মানুহ আনি ট্ৰেইনিং দিম যাতে আমাৰ ল'ৰা খুব ধুনীয়াকে শিক্ষা দিব পাৰে। ভাল হ'বনে বেয়া হ'ব? হস্পিটেলবিলাক মই 1 নম্বৰ কৰি দিম, ভাৰতৰ 1 নম্বৰ হস্পিটেল কৰি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু আটাইতকৈ ডাঙৰ কাম এটা কৰি দিম, সেইটো হ'ল যিদিনা চৰকাৰ কৰিম 5 বছৰৰ ভিতৰত অসমৰ NRC-খন কমপ্লিট কৰি দিম। NRC-খন হয়নে? আৰু NRC-ত যাৰ নাম ওলাব তাক আৰু কোনেও অসমত ডিষ্টাৰ্ব কৰিব নোৱাৰাকে মই এখন আইডেণ্টিটি কাৰ্ড দি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু যিবিলাকৰ NRC-ত নাম নোসোমাব, তাৰমানে বিদেশী 71 চনৰ পিছত অহা, তেওঁ হিন্দুৱে কওক মুছলমানে কওক, মই আপোনালোকে বিচাৰিলেও বিদেশীক মই অসমত থাকিবলৈ নিদিওঁ, চবকে নিজৰ দেশলৈ ঘূৰাই পঠিয়াই দিম। আপোনালোকে বেয়া পাব নেকি? 71 চনৰ পিছত অহা বিদেশীক অসমৰ পৰা ঘূৰাই পঠিয়ালে কোনোবাই ইয়াত বেয়া পাব নেকি? মই সুধিব কৈছো, নহলে হিমন্তই মোক এইটোতে ধৰিব এতিয়া। গম পাইছেনে নাই? ধৰিব। বিজেপিয়ে এইটোকে উলিয়াব, এই মুছলমানৰ ওচৰত এই চবকে আইডেণ্টিটি কাৰ্ড দিম বুলি কৈছে। মই 2টা কথা একেলগতে কৈছো যে যি 71 চনৰ আগতে অহা ফেমিলি কয় তেওঁলোকক মই পুৰা আইডেণ্টিটি কাৰ্ড দি দিম, কোনেও দিগদাৰ কৰিব নোৱাৰে। শুনিলে? আৰু যিবিলাক 71 চনৰ পাছত আহিছে তেওঁলোকৰ কাৰ্ড নাথাকিব আৰু কাৰ্ড নথকা মানুহবিলাকক চবকে মই অসমৰ পৰা খেদি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এই ভালকে কওক, ভাল হ'বনে বেয়া হ'ব? আৰু মই আপোনালোকক গেৰাণ্টি দিছো 2 বছৰৰ ভিতৰত আপোনালোকৰ ভোটাৰৰ সমস্যা মই 100% শেষ কৰি দিম। লাষ্ট আৰু এটা কথা কৈ সামৰণি মাৰিম, সেইটো হ'ল নদী খহনীয়া। নদী খহনীয়া মই ব্ৰহ্মপুত্ৰৰ একদম শদিয়াৰ পৰা ধুবুৰীলৈকে এই গোটেই নদীখনৰ পাৰবিলাকত জিঅ' টেগ লগাই যাতে পাৰবিলাক ভাঙিব নোৱাৰে আৰু মথাউৰিবিলাক ওখ কৰি তাৰ ওপৰত পকা ৰাস্তা বনাই দি একদম মথাউৰিটো যাতে একদম হেভি হয় তাৰ ব্যৱস্থা কৰি সম্পূৰ্ণৰূপে বানপানী সমস্যাৰ সমাধান কৰি দিব খোজো। ভাল হ'বনে বেয়া হ'ব? আৰু খহনীয়াৰ পৰা প্ৰত্যেকজন মানুহক মই মাটিও দিম আৰু খহনীয়াটো নাইকিয়া কৰি দিম। ভাল হ'বনে বেয়া হ'ব? এতিয়া বেছি দীঘল আৰু বেছি সময় নাই, আজান দিৱস হৈ গ'ল ন? হা আৰু আছে? তেতিয়াহ'লে মই সকলোকে এবাৰ থিয় হ'বলৈ অনুৰোধ কৰিলে বেয়া পাব নেকি? চবে এতিয়া এফালে যাব লাগিব, চব অকণ এফালে আহক, শেষ কৰি দিব খুজিছো। আহক প্লিজ, এইফালে আহক।